ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 9 ইংলিছৰ প্ৰথম চেপ্টাৰ দ্য ফান্ডে হেড এই চেপ্টাৰটোৰ এমসিকিউ ইম্পৰ্টেন্ট যিখিনি এমসিকিউ আছে এই এমসিকিউ খিনি আমি আলোচনা কৰিম। আশা কৰোঁ তোমালোকৰ এক্সামৰ কাৰণে সহায়ক হ'ব। তে এই পাৰ্টটোত কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আছে, সেই এমসিকিউ খিনি আমি আলোচনা কৰিম আৰু যিখিনি থিওৰি বেস কুৱেশ্যন আছে সেইখিনি আমি পিছৰ এটা ক্লাছ লম তাতে দিম। এতিয়া এমসিকিউ খিনি চোৱা, ইম্পৰ্টেন্ট এমসিকিউ অলপ আছে, এইখিনি তোমালোকে পঢ়িবা। হাউ ওল্ড ওয়াজ মাৰ্জি? মাৰ্জিৰ বয়স কিমান আছিল? মাৰ্জি আছিল 11 years old। নেক্সট আছে why had the inspector tools and wires with him? ইন্সপেক্টৰ জনে টুলস এণ্ড ৱায়াৰ্ছ কিয় লগত লৈ আহিছিল? টুলস হৈছে যন্ত্ৰপাতি ৰখা এখন বক্স আৰু ৱায়াৰ্ছটো জানে তাৰবিলাক। তো কিয় আনিছিল? he was to set the mechanical teacher right। তেওঁ মানে মাৰ্জিক সঠিকভাৱে দেখুৱাবৰ কাৰণে লৈ আহিছিল লগত। how did Margie feel about school? মাৰ্জিয়ে স্কুলৰ বাবে কেনেকৈ অনুভৱ কৰে? she hated school। মাৰ্জিয়ে স্কুলক বেয়া পাইছিল। what had Margie's friend Tommy found? মাৰ্জিৰ বন্ধু টমিয়ে কি পাইছিল? a real book। এটা আসল কিতাপ পাইছিল। why were Margie and Tommy discussing school? মাৰ্জি আৰু টমিয়ে কিয় স্কুলৰ বিষয়ে আলোচনা কৰি আছিল? they had found an old book which was about school। সিহঁতে এটা পুৰণা কিতাপ পাইছিল য'ত নেকি স্কুলৰ বিষয়ে লিখা আছিল। Margie's mother shaken her head sorrowfully। মাৰ্জিৰ মাকে কি কৰিছিল? মাৰ্জিৰ মূৰটো দুখেৰে জোকাই দিছিল। কাৰণ হৈছে at Margie's poor performance in test। মাৰ্জি যিবিলাক টেষ্ট দিছে টেষ্টত মানে অলপ কম মাৰ্ক পাইছিলে। where did Tommy find the book? টমিয়ে কিতাপটো ক'ত পাইছিল? in the attic। in the attic সিহঁতৰ সিলিঙত পাইছিল, ঘৰৰ সিলিঙত। how old was Tommy? টমিৰ বয়স কিমান আছিল? Tommy was 13 years old। who told Margie once about real book? মাৰ্জি কোনে আসল কিতাপৰ কথা মানে ৰিয়েল কিতাপৰ কথা কৈছিল? her grandfather। তাৰ গ্ৰেণ্ডফাদাৰে কৈছিল। Margie's mother called the county inspector to। মাৰ্জিৰ মাকে কাউন্টি ইন্সপেক্টৰক কিয় মাতি আনিছিল? set the mechanical teacher right। যাতে মাৰ্জিক সম্পূৰ্ণখিনি সঠিকভাৱে দেখুৱাব পাৰে। why did Margie write about in her diary? মাৰ্জিয়ে তাৰ ডায়েৰীত কি লিখিছিল? a real book। এটা প্ৰকৃত কিতাপৰ কথা লিখিছিল। why were the pages of the book were yellow and crinkly? এই পাতবিলাকত যিটো কিতাপ আছিল হালধীয়া আৰু কুচকোৱা, সেই কিতাপৰ পাতবিলাক কেনেকুৱা আছিল? it was a very old book। এইটো আছিল বৰ পুৰণা কিতাপ। how long did it take the inspector to set the mechanical teacher right? মেকানিকেল টিচাৰ জনে সেই টুলস এটা টুল চলাইছিলে যিটো বক্স খুলিছিল, খুলি কিমান সময় লগাইছিল? খুলি দেখোতে an hour 1 ঘণ্টা সময় লগাইছিল। who found a real book? ৰিয়েল বুকটো কোনে পাইছিল? টমিয়ে পাইছিল। how did Margie fit her homework to the mechanical teacher? মেকানিকেল টিচাৰ যিখিনি পঢ়াইছিলে সেই হোমৱৰ্কখিনি ক'ত ভৰাইছিল, কেনেকৈ ভৰাইছিল? in a punch code। এটা কোডত ভৰাইছিল, কিছুমান কোড থাকে সেই কোডত ভৰাইছিল। why were Tommy and Margie surprised to see a real book? টমি আৰু মাৰ্জিয়ে কিয় সেই কিতাপখন দেখি পেলাই আচৰিত হৈছিল? they were from a different generation। কাৰণ সিহঁত আছিল এটা পৃথক জেনেৰেশ্যনৰ।
Who was Round Little Man? Round Little Man to কোন আছিল? The county inspector আছিলে। Margie was doing worse and worse in. Margie কিয় বেয়াৰ পৰা বেয়া দেখুৱাইছিল কাৰণ তেওঁ জিঅ'গ্ৰাফি চেক্টৰটো বুজি পোৱা নাছিল। On which day did Margie make an entry in her diary about school? Margie কোনটো তাৰিখটো ভৰাইছিল তাৰ ডায়েৰীত? 17 May 2157 1957 চনটো 17 মে 1957 চন বুলি ভৰাইছিল। Why did Margie feel scornful at the thought of the school? Margie কিয় স্কুলৰ বিষয়ে scornful নাক জোগাইছিল? She could not understand anyone who write about school কাৰণ তেওঁ বুজি পোৱা নাছিল যে কোনোবাই স্কুলৰ বিষয়ে কিয় লিখিছিল। Who is the author of this lesson? The Funday Head. The Funday Head lesson to লিখক কোন আছিল? ইছাক আছিমোভ। Who was teaching the students in the modern era? মানে বৰ্তমান সময়ত যে ল'ৰা ছোৱালীক কোনে পঢ়ায়? টিচাৰ, এটা টিচাৰ থাকে, টিচাৰে পঢ়ায়। Why would anyone write about school? এই কথাখিনি who said this? কোনে কৈছিল? তো মাৰ্জিয়ে কৈছিল। আৰু এটা কথা মনত ৰাখিবা, মাৰ্জিছ মাকৰ নাম আছিলে মিছেছ জন। জন আছিলে মাৰ্জিছ মাকৰ নাম। The county inspector give to Margie. কাউন্টি ইন্সপেক্টৰজনে মাৰ্জিক কি দিছিল? এপল দিছিল। Margie and Tommy's teacher was a Margie আৰু টমিৰ টিচাৰ কোন আছিল? মেচিন আছিল, এটা মেচিন। ৰবটটো নহয়, ৰবটটো মানে আমি কওঁ কিন্তু মেকানিকেল টিচাৰ আছিল, এইটো আছিল মেচিন। What is a telebook? টেলিবুকটো কি আছিল? A book displayed on a screen. এটা কিতাপ যেটো নেকি ডিসপ্লেড মানে পর্দাত দেখুৱায়। Who are the main character in the story? এই ষ্টৰীখনৰ মূল ক্যাৰেক্টাৰ কোন কি আছিল? মাৰ্জি আৰু টমি আছিল। এইখিনি আমাৰ ইম্পৰ্টেন্ট এমসিকিউ আছিলে। তোমালোকৰ যদি ভিডিওটো ক্লাসটো চাই পছন্দ ভাল লাগিছে তেতিয়া লাইক আৰু শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোকৰ এই পাঠটোৰ বিষয়ে বুজিবলৈ আছে তেতিয়াহলে তোমালোকে মোক কমেন্ট কৰি জনাবা, তেতিয়া মই পাঠটো বুজাই দিম। আৰু আমাৰ নেক্সট যেটো ক্লাস লম সেই ক্লাছত আমি 2 মাৰ্কৰ যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে সেইখিনি আমি তোমালোকক দি দিম। এইখিনিতে ক্লাসটো আমাৰ সমাপ্ত হৈছে।